চিপাঝাৰৰ ভাটিকুৰুৱা নেহেৰু পুথিভঁৰাল স্মৃতি সংঘৰ সৌজন্যত ভাটিকুৰুৱা প্ৰাথমিক বিদ্যালয়ত শনিবাৰে দিবানৈশ কাৰ্যকবিকাৰে ৰঙালী বিহু সম্পন্ন। ৰঙালী বিহুৰ কাৰ্যসূচী অনুসৰি পুৱা সামূহিক চাফাই, বন্তি প্ৰজ্বলন, বিহুৰ পতাকা উত্তোলন, বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণৰ পিছতে খেল ধেমালি প্ৰতিযোগিতা উদ্বোধন কৰে প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়াই। আবেলি অৱসৰী প্ৰধান শিক্ষক শম্ভুৰাম দাসৰ সঞ্চালনত অনুষ্ঠিত মুকলি সভা আৰু কৃতি ছাত্ৰ ছাত্ৰীক বঁটা প্ৰদান অনুষ্ঠানৰ পিছতে সন্ধিয়া সাংস্কৃতিক মঞ্চ মুকলি কৰে স্থানীয় সমাজকৰ্মী প্ৰদীপ কলিতাই। নিশা আমন্ত্ৰিত বিহুৱা দলৰ হুঁচৰি প্ৰদৰ্শন, বাৰেৰহণীয়া কৃষ্টি দলৰ দ্বাৰা নৃত্য পৰিৱেশন আদি কাৰ্যসূচী। আনহাতে ৰঙালী বিহুৰ সমূহ কাৰ্যসূচীত ৰাইজৰ সহায় সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ভাটিকুৰুৱা নেহেৰু পুথিভঁৰাল স্মৃতি সংঘৰ কাৰ্যকৰ্তাসকলে। যে ভাটিকুৰুৱা নেহেৰু পুথিভঁৰালৰ এই উদ্যোক্তাসকলে ৰঙালী বিহুৰ উপলক্ষে যি অনুষ্ঠান পাতিলে, এই অনুষ্ঠানত কেৱল বিহু সংক্ৰান্তীয় কথাই নহয়, এই অঞ্চলৰ শিক্ষা দীক্ষা, কলা কৃষ্টি, খেল ধেমালি সকলো দিশকে সামৰি সুন্দৰভাৱে পৰিচালনা কৰিলে আৰু বিভিন্ন দিশত যি কৃতিত্ব লাভ কৰা ছাত্ৰ ছাত্ৰী বা যুৱ যুৱতীসকলক আজি সুন্দৰভাৱে ইয়াত এই ৰাজহুৱা সভাত বিভিন্ন ব্যক্তিৰ উপস্থিতিত তেওঁলোকক সম্বৰ্ধনা আৰু পুৰস্কৃত কৰিলে। আৰু লগতে আৰু আনন্দ পাইছোঁ যে বিগত বৰ্ষৰ এই বিহু উৎসৱৰ ৰাহি ধনেৰে এই অঞ্চলৰ বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা যিখিনি কথা তেওঁলোকে ইয়াত ব্যক্ত কৰিলে অতি শুভৰ কথা। কাৰণ আমি আজিকালি যুৱকসকলে কিবা অনুষ্ঠান পাতি উঠি তাত যিখিনি ধন সংগৃহীত হয় তাৰ ভাল কামেৰে শেষ কৰা প্ৰায় পোৱা নাযায়, বিভিন্ন বিতৰ্ক হয়। কিন্তু সুন্দৰভাৱে তেওঁলোকে ইয়াত ৰাহি ধনেৰে বানপীড়িত লোকসকলক সাহায্য কৰা আৰু অতি দুখীয়া মানুহক নি খাদ্য দিয়া, আৰু আটাইতকৈ ডাঙৰ কথা লৈছে কোনোবা দাতাৰ সহযোগত বান্দৰৰ কাৰণে ফল মূলৰ এটা নতুন বাগিচা কৰি দি অন্ততঃ তেওঁ বান্দৰৰ উৎপাতৰ পৰা ৰাইজৰ ঘৰ দুৱাৰ সুৰক্ষা কৰা ইত্যাদি কাৰ্যসূচী সঁচাকৈ বৰ সহনীয় প্ৰশংসনীয় কাৰ্য লৈছে। চিপাঝাৰৰ পৰা আসলাম উদ্দিন আহমেদৰ ৰিপৰ্ট, এনিভাৰত 24। Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.